বন্ধুসকল এতিয়া মই ট্ৰাই কৰিব লৈছোঁ বুলডগৰ ফায়াৰ বুলি এইটো কাপ নুডলছ হয় তো এনেকুৱা এইটোকে মেলি দিছোঁ কাৰণ ইয়াৰ ভিতৰত আপোনাৰ আছিলে এনেকুৱা মছলা আৰু এইটো জলকীয়া পেষ্ট হয় ইপিনে বহাইছোঁ গৰম পানী চ' এইটো উতলি হৈ গ'ল এতিয়া গেছটো অফ কৰি দিছোঁ তাৰপিছত এইটোত পানীটো এতিয়া মিলাই দিম পানীটো ঢালি দিম গৰম 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 তো এনেকৈ দি লৈছোঁ পানী এয়া চাওক চ' এনেকৈ ঢালি দিয়াৰ পিছত ইয়াক আমি অলপ সময় 1 মিনিটমান এনেকৈ ঢাকি থৈ দিম চ' 1 মিনিট পিছত আমি এইটো ইয়াত মিক্স কৰি দিম মছলাখিনি পেষ্ট আৰু ইয়াত চিচামি কিবা কিবি আছে আৰু ইয়াত বন্ধুসকল এতিয়া ইয়াক মানে গৰম পানী দি এনেকৈ ঢাকি ৱেইট কৰি থৈছোঁ 10 মিনিটমান হৈ গ'ল চ' বাতিটোৱে গৰম হৈ গৈছে চাওক হৈ গ'ল এতিয়া এইটো খুলি দিছোঁ ইয়াৰ এতিয়া দেখিবলৈ এনেকুৱা হৈছে চাওক এইটো আঁতৰাই দিছোঁ এণ্ড এইটো এতিয়া মিক্স কৰিম এইটো ইয়াত দি ল'ম যেনেকুৱা চিউইড থাকে চিউইড তাৰপিছত চিচামি এনেকৈ চাওক এইটো দি দিছোঁ তাৰপিছত এতিয়া দিম এইটো জলকীয়াৰ পেষ্টটো বেয়া জ্বালা হ'ব আজি দেই গড কি হ'ব গম নাপাওঁ আজি দেই এইটো পেষ্ট চাওক কেনেকৈ দিছোঁ পেষ্ট জলকীয়া পেষ্টটো বেছি নিদিওঁ বহুত জ্বালা হয় এইটো 50% দিছোঁ বহুত জলকীয়া হয় আৰু এনেকৈ ইয়াৰ লগত আপোনালোকে এনেকুৱা চব ষ্টিক পাব ইয়াতে লিখা আছে ধুনীয়াকৈ চামিয়াং বুলি তো চব ষ্টিক খাই লৈছোঁ এনেকুৱা আছে এইটো এনেকৈ বাছ এতিয়া এইটো আমি মিক্স কৰি লওঁ এনেকৈ ধৰিব লাগে এয়া চাওক চ' সেইটো এনেকৈ এতিয়া মিক্স কৰি লওঁ মই অলপ পানী বেছিকৈ দিছোঁ কাৰণ মই চুপ খাই ভাল পাওঁ আপোনালোকে এইটো পূৰা মানে শুকান কৰিব পাৰে এইটো চাওক